মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই লকডাউনৰ সময়ত তোমালোকৰ লাভ হোক বুলি ভাবি আমি আজি আৰম্ভ কৰিম। আজিৰ বিশেষ টপিক হ'ল টেন্স। এতিয়া টেন্স বুলি ক'লে বিশেষকৈ আমাৰ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে অকণ টান বুলি ভাবে। টেন্স টপিকটো অলমষ্ট ক্লাছ 8ৰ পৰা আৰম্ভ হয়, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী যিকোনো লেভেলৰ ষ্টুডেণ্টৰ কাৰণে কামত দিব। এতিয়া টেন্সটো কিদৰে শিকিলে বা কেনেকৈ বুজিলে আজীৱন মনত ৰাখিব পাৰিম সেই বিষয়ে অলপমান আলোচনা কৰিম আজি। টেন্স মানে হ'ল কাল। কাল বুলি কোৱাৰ লগে লগে ইয়াত আমি দুটা কথা আমি পাম, বিভিন্ন সময়ত কৰা কাম। চ' টেন্সত আমি বৰ বিশেষ টান কথা একো নাপাওঁ, খালি এইখিনি আমি ইংৰাজীত পাম কাৰণে আমি আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে অলপ টান বুলি ভাবে। চ' সময়, এতিয়া টেন্সক যদি মই ভাগ কৰোঁ পাম প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। এতিয়া প্ৰেজেণ্ট বৰ্তমান, পাষ্ট অতীত আৰু ফিউচাৰ হ'ল ভৱিষ্যত, এইখিনি হ'ল আমাৰ সময়। এতিয়া এই বিভিন্ন সময়ত কৰা কাম, এই কাম জানিবৰ কাৰণে আমি এই প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ডিভিজনৰ বিষয়ে জানিব লাগিব। ডিভিজন আছে, প্ৰত্যেক টেন্সত আমি 4টাকৈ ডিভিজন আমি পাওঁ। ইনডেফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। এইখিনি হ'ল আমাৰ বেছিক কনচেপ্ট যি টেন্স শিকিবৰ কাৰণে আমাক লাগে। ইয়াত প্ৰেজেণ্টৰ আমি 4টা ভাগ পাইছোঁ, প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ প্ৰেজেণ্টত 4টা, পাষ্টতো ঠিক তেনেদৰে, পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এগেইন 4টা, আৰু ফিউচাৰত আহি 4টা। টোটেল আমি 12টা টেন্সৰ ডিভিজনক আমি ভালদৰে যদি আমি ক্লিয়াৰ কৰিব পাৰোঁ তেন্তে টেন্স আমাৰ কাৰণে সহজ বিষয় হৈ পৰিব। যদিও এই ইংৰাজীত থাকিব, কিন্তু ইয়াক যদি আমি নিয়মৰ সৈতে যদি অধ্যয়ন কৰোঁ টেন্স একেবাৰে টান কথা নহয়। এতিয়া টেন্স এটাক আমি কেনেকৈ শিকিলে আমাৰ সদায় কাৰণে মনত ৰৈ যাব, ইয়াক যদি মই শিকাওঁ, এটা টেন্সক বুজিবৰ কাৰণে মই টোটেল 5টা স্তৰ, 5 steps টু আণ্ডাৰষ্টেণ্ড ওৱান টেন্স প্ৰপাৰলি। কি কি? নম্বৰ 1 আমাক লাগিব ফৰ্ম। ফৰ্ম মানে হ'ল গঠন। নম্বৰ 2ত লাগিব টেবল। নম্বৰ 3ত লাগিব ৰুল। নম্বৰ 4 ক্লু আৰু নম্বৰ 5 এক্সাম্পল। এতিয়া ইয়াত ষ্টুডেণ্টে মন কৰিবলগীয়া কথা হ'ল ফৰ্ম মানে গঠন, টেবল মানে তালিকা, ৰুল নিয়ম, ক্লু হ'ল সম্বেদ আৰু এক্সাম্পল মানে হ'ল উদাহৰণ। এই 4টা বিষয় হ'ল বিশেষকৈ জ্ঞান অৰ্জনৰ কাৰণে, আৰু এক্সাম্পল যি পৰীক্ষাত আহে ইয়াৰ পৰা আমি কেৰি কৰিব পাৰিম নম্বৰ, মাৰ্ক। চ' টেন্সৰ দ্বাৰা যদি পৰীক্ষাত যদি আমি মাৰ্ক আয়ত্ব কৰিব লাগে, নম্বৰ যদি পাব লাগে, তেনেহ'লে বিশেষকৈ আমি এই 4টা ষ্টেপক ভালদৰে যদি আমি মনত ৰাখোঁ তেন্তে উদাহৰণ যিকোনো যেতিয়া পৰীক্ষাত দিব সেইটো আমাৰ কাৰণে সহজ হৈ পৰিব। এতিয়া আৰম্ভ কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স। তাৰ আগত আমি জানিবলগীয়া আৰু এটা কনচেপ্ট হ'ল কাম, ভাৰ্ব। ভাৰ্ব সাধাৰণতে 3টা ভাগত ভাগ কৰা যায়, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। ইয়াত প্ৰেজেণ্টক ভাৰ্ব 1 বুলিও কয়, পাষ্টক ভাৰ্ব 2 বুলি মনত ৰাখিব পাৰা, আৰু পাষ্ট পাৰ্টিচিপলক ভাৰ্ব 3 বুলি যদি মনত ৰাখা তেতিয়া সহজ হ'ব। এতিয়া প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল আমাক কাৰেক্ট দ্য টেন্সত যি পৰীক্ষাত কৰিব দিয়ে ব্ৰেকেটত সদায় এই ভাৰ্ববোৰ দিয়া থাকে, আৰু সেই ভাৰ্বখিনিক আমি শুদ্ধকৈ লিখিব লাগে উইথ হেল্পিং ভাৰ্ব। তো ইয়াত হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব বুলি ক'লে প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত কি কি অক্সিলেৰী আহিব, পাষ্টত কি কি অক্সিলেৰী আহিব, আৰু ফিউচাৰত কি কি অক্সিলেৰী আহিব, আমি 1 by 1 যেতিয়া টেন্স ক্লিয়াৰ কৰি যাম তেতিয়া আমাৰ কাৰণে এইটো সহজ হ'ব। বেছিক কনচেপ্ট এইখিনি জনাৰ পিছত আমি আৰম্ভ কৰিব পাৰিম আমাৰ টপিক প্ৰেজেণ্ট ইনডেফিনিট টেন্স। চ' প্ৰেজেণ্ট ইনডেফিনিট টেন্স, প্ৰেজেণ্ট ইনডেফিনিট বা simple present or simple
প্ৰেজেণ্ট প্ৰেজেণ্ট ইনডিফিনিট অৰ চিম্পল প্ৰেজেণ্ট কি হয়, ইয়াৰ গঠন কি, ইয়াৰ টেবল আমি কেনেকৈ বনাম, এই কনচেপ্টটো আমি আগত যদি ক্লিয়াৰ কৰিব পাৰোঁ তেতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুজাত আমাৰ কোনো অসুবিধা নহ'ব। চ' হোৱাট ইজ দ্য ফৰ্ম অফ প্ৰেজেণ্ট ইনডিফিনিট টেন্স? ফৰ্ম মানে গঠন, গঠনত ছাবজেক্ট প্ৰথম আমাক কৰ্তা লাগে, যিকোনো কাম কৰ্তা অবিহনে আমি কৰিব নোৱাৰোঁ, ইয়াক মই ছাবজেক্ট হিচাপে লিখি ল'লোঁ, প্লাছ ভাৰ্ব ওৱান অৰ্থাৎ প্ৰেজেণ্ট ফৰ্ম। আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত জানিবলগীয়া কথা হ'ল কেতিয়াবা ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰা হয়, সেইটো কেতিয়া কৰা হয়তো মই শিকাম, প্লাছ অবজেক্ট। চ' এই গঠন হ'ল অকল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন। টোটেল 12টা ডিভিজনৰ কথা কৈছিলোঁ মই, 12টা ডিভিজনত এনেদৰে আমি বেলেগ বেলেগ গঠন আমি পাম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন কি? ছাবজেক্ট, ছাবজেক্টৰ পিছত আমাক কোনো অক্সিলাৰী ইউজ কৰিব নালাগে যদি চেণ্টেন্সটো হয় সূচক হয়, নহয় সূচক হ'লে আমি ডু বা ডাজ ইউজ কৰিব পাৰোঁ। তাৰপিছত ভাৰ্ব ওৱান আৰু কেতিয়াবা ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব পাৰি, আৰু থাকিল অবজেক্ট। ইয়াক যদি এতিয়া মই টেবল হিচাপে ক্লিয়াৰ কৰাব বিচাৰোঁ, ইয়াক মই এতিয়া কৰ্তাক ডিভাইড কৰিম, পাৰ্চন। এই টেবলটো মনত ৰাখিব ট্ৰাই কৰিবা, পাৰ্চন ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। ছাবজেক্টক কিদৰে ভাগ কৰিব পাৰি এই টেবলটোৰ দ্বাৰা ক্লিয়াৰ হ'ব। তাৰপিছত দিলোঁ ছিংগুলাৰ, ছিংগুলাৰ মানে হ'ল একবচন, আৰু প্লুৰেল। চ' ছাবজেক্ট ডিভিজনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় টেন্সত। কিদৰে? ছাবজেক্ট ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰৰ ছাবজেক্ট কি? আই, প্লুৰেল উই, ছেকেণ্ড পাৰ্চন ছিংগুলাৰো ইউ আৰু প্লুৰেলো হ'ব ইউ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত পৰে হি, চি, ইট। এটা নাম বা যিকোনো একবচনৰ ছাবজেক্ট আইৰ বাহিৰে গোটেইখিনি আহি যায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ছাবজেক্টত। তাৰপিছত আহিব দে, যিকোনো বহুবচন বা এটাতকৈ বেছি নাম, এইটো লিখি ল'ব পাৰা, এটা নাম বা যিকোনো একবচন, আৰু দে এটাতকৈ বেছি নাম বা যিকোনো বহুবচন। এইটো হ'ল আমাৰ ছাবজেক্টৰ ডিভিজন, যি প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ তিনিটা টেন্সৰ ক্ষেত্ৰতে যেতিয়া আমি ভাগ কৰিম, ভাগ কৰোঁতে এই টেবলটোৰ ছাবজেক্টখিনি আমি ছেইম ৰাখিব লাগিব। তো ইয়াৰ পিছত আছে চোৱা ভাৰ্ব, ভাৰ্বৰ ওৱান বা ভাৰ্ব ওৱান প্লাছ এ চি এছ আছে। মই যিকোনো এটা ভাৰ্ব ল'লোঁ, ছাপ'জ গ', 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 প্ৰত্যেকতে ছেইম লিখিছোঁ মই। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ প্লুৰেল ছেইম ভাৰ্ব ওৱান লিখিছোঁ, ছেকেণ্ড পাৰ্চনত ভাৰ্ব ওৱান, থাৰ্ড পাৰ্চন প্লুৰেলত আছে ভাৰ্ব ওৱান, খালি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ছাবজেক্টত আমি এড কৰিব লগা হ'ল ই এছ। ইয়াত যে গঠনত লিখা আছিল হয় ভাৰ্ব ওৱান বা ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে। কেতিয়া যোগ কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত বুলি ক'লে, যদি আমি ছাবজেক্ট পাওঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ। অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ বুলি যদি আমি পৰীক্ষাত গম পাওঁ, তেন্তে প্ৰথমতে আমি চাব লাগিব ছাবজেক্ট। ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ হয়, তেন্তে ব্ৰেকেটত থকা ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগিব, অন্যথা প্ৰশ্নত যি আছে উত্তৰো একে হ'ব, যদি উদাহৰণটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বুলি গম পাইছা। এতিয়া কেনেকৈ গম পাম প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ হয় নে নহয়? পৰীক্ষাত ঢেৰ উদাহৰণ থাকিব, তাৰ পৰা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ আমি কেনেকৈ ওলাম বুলি ক'লে তাৰ কাৰণে লাগিব আমাক নিয়ম। এতিয়া নিয়ম ফ'ল' কৰি যাম। নিয়মৰ আগত ৰুল, ৰুল মানে হ'ল নিয়ম। নিয়ম আৰম্ভ কৰাৰ আগত আকৌ ৰিপিট কৰিছোঁ মই, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ বুলি যদি আমি পৰীক্ষাত আইডেণ্টিফাই কৰিব পাৰোঁ, যদি গম পালোঁ যে উদাহৰণটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়, তেন্তে উত্তৰ যেতিয়া মই কৰিম তেন্তে আটাইতকৈ আগত মই চাম ছাবজেক্ট। ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ হয়, তেন্তে ব্ৰেকেটত থকা ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিম, অন্যথা প্ৰশ্নত যি থাকে উত্তৰো একে হ'ব, অৰ্থাৎ এছ বা ই এছ যোগ কৰিব নালাগে যদি চেণ্টেন্সটো এফাৰ্মেটিভ হয়। নিগেটিভ আৰু ইণ্টাৰগেটিভৰ ক্ষেত্ৰত ৰুল অলপ বেলেগ হ'ব, সেইটো মই ক্লিয়াৰ কৰাম, কিন্তু এফাৰ্মেটিভ দিয়ে মেক্সিমাম। এফাৰ্মেটিভৰ ক্ষেত্ৰত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ছাবজেক্ট থাকিলে এছ বা ই এছ যোগ কৰিবা, অন্যথা নালাগে, যেনেকৈ আছে তেনেকৈ থৈ দিব লাগিব। এতিয়া ৰুল যদি মই লিখোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ৰুল কি কি? সাধাৰণতে তিনিটা নিয়ম আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। নম্বৰ ওৱান, চিৰসত্য ঘটনা বুজাবলৈ, চিৰসত্য ঘটনা বুজাবলৈ। চিৰসত্য ঘটনা মানে হ'ল ইউনিভাৰ্চেল ট্ৰুথ, যি সদায় হয়। ছেকেণ্ড, স্থায়ী সত্য ঘটনা বুজাবলৈ। স্থায়ী সত্য আৰু চিৰসত্য একে যেন লাগে, যদিও এটাই সাধাৰণ ডিফাৰেঞ্চ আছে, সেইটো হ'ল
চিৰসত্য ঘটনাক প্ৰাকৃতিক দুৰ্যোগে একো কৰিব নোৱাৰে কিন্তু স্থায়ী সত্য ঘটনাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগে অলপ হলেও তাক বিনষ্ট কৰিব পাৰিব তাৰ পিছত 3 নম্বৰত আহিব অব্যাগত ঘটনা বুজাবলৈ অব্যাগত মানে হল আমাৰ হেবিচুৱেল একচন অব্যাগত ঘটনা বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় এই তিনিটা বেসিক রুল প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আটাইতকৈ বেছি ইম্পৰ্টেন্ট ইয়াৰ বাহিৰেও রুল আছে কিন্তু বেসিক রুল হল চিৰসত্য ঘটনা বুজাবলৈ স্থায়ী সত্য ঘটনা বুজাবলৈ আৰু অব্যাগত ঘটনা বুজাবলৈ প্রেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া চিৰসত্য ঘটনাৰ ক্ষেত্ৰত ক্লু নালাগে উদাহৰণটোৰ পৰা আমি গম পাম স্থায়ী সত্য ঘটনাৰ ক্ষেত্ৰতো ক্লুৰ প্ৰয়োজন নাই কিন্তু অব্যাগত ঘটনাৰ ক্ষেত্ৰত প্ৰয়োজন হৈ পৰে আমাক ক্লু ইয়াত ক্লু মানে হল সম্ভেদ কাৰণ আমাৰ অভ্যাসবোৰ সকলোৰে একে নহয় মোৰ হেবিটৰ লগত বাকি মানুহৰ হেবিট নিমিলিবও পাৰে এজন ছাত্ৰৰ হেবিট আন এজনৰ লগত নিমিলিবও পাৰে তাৰ কাৰণে আমাক প্ৰয়োজন হয় সম্ভেদ আৰু এই সম্ভেদৰ দ্বাৰা আমি গম পাম যে এক্সাম্পলটো অব্যাগত ঘটনাৰ আৰু অব্যাগত ঘটনা বুলি গম পালে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বুলি গম পাম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আকৌ আমি সাবজেক্ট চাম সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হয় তেন্তে ব্ৰেকেটত থকা ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিম অন্যথা প্ৰশ্নত যি আছে উত্তৰো একে হ'ব তে উদাহৰণ আৰম্ভ কৰাৰ আগত মই অব্যাগত ঘটনাৰ ক্লু সম্ভেদ আগত তোমালোকক দি দিম এই সম্ভেদখিনি পাৰিলে মনত ৰাখিব ট্ৰাই কৰিবা চেষ্টা কৰিবা ক্লু ক্লু মানে হল সম্ভেদ যি শব্দৰ দ্বাৰা আমি গম পাম যে উদাহৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় কি শব্দ থাকিলে আমি গম পাম always regularly often usually generally sometime every day every লগত যি কোনো শব্দ every day every month every week every year ঠিক তেনেদৰে each morning বুলি দিলো once in a year once in a month এইবোৰ শব্দ যদি যিকোনো উদাহৰণ যদি পোৱা তোমালোকে জানিবা যে উদাহৰণটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অব্যাগত ঘটনা বুজাইছে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অব্যাগত ঘটনা বুলি গম পালে তেতিয়া আমি সাবজেক্ট চাম সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ হয় তেন্তে ব্ৰেকেটত থকা ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিম যদি নহয় প্ৰশ্নত যি আছে আমি উত্তৰো একে লিখিম মই আকৌ ৰিপিট কৰিছো কি সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ সাবজেক্ট বুলি আমি গম পাম হি সি ইট যিকোনো এটা নাম ফৰ এক্সাম্পল মই ৰাম দিলো তাৰপিছত যিকোনো একবচন বুলি ক'লে সাপোজ দ্য বয় এইবোৰ হল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ সাবজেক্ট থাকিলে ব্ৰেকেটত থকা ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব লাগে অন্যথা প্ৰশ্নত যি আছে উত্তৰো একে হ'ব এতিয়া একে কথাখিনিক মই যদি উদাহৰণৰ দ্বাৰা ক্লিয়াৰ কৰো কেনেকৈ কৰিম মই প্ৰথম অব্যাগত ঘটনাৰে উদাহৰণ দিম তাৰ পিছত দিম চিৰসত্য আৰু স্থায়ী সত্য হি অলৱেজ go for a walk in the morning same sentence হক যদি মই সাবজেক্ট হলনি কৰি I যদি দিও I always go for a walk in the morning ইয়াৰ পৰাই টেন্সৰ কনসেপ্ট ক্লিয়াৰ কৰা সময় আহি পৰিব এই উদাহৰণটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় বুলি আমি কেনেকৈ গম পাম এই ক্লু যদি আমাৰ মনত আছে মই ইয়াত লিখিছো অলৱেজ আৰু ক্লুত মই প্ৰথমতে লিখিছিলো অলৱেজ মানে সদায় সো ইয়াত মই অলৱেজ দেখিলো এই উদাহৰণটো মই অলৱেজ দেখিছো অলৱেজ দেখাৰ লগে লগে গম পাব লাগিব উদাহৰণটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি গম পালে মই প্ৰথম সাবজেক্ট চাম ইয়াত আছে হি আৰু ইয়াত আছে আই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ কোনটো হয় বুলি ক'লে আই হ'ব নোৱাৰে থাৰ্ড পাৰ্সন তৃতীয় পুৰুষ হ'ব নোৱাৰে কাৰণ আই মানে মই প্ৰথম পাৰ্সনত পঢ়িম সো হি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰৰ সাবজেক্ট থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এছ বা ইয়েছ যোগ কৰা হয় সো গো ভাৰ্ব আছে ব্ৰেকেটত এনসাৰ হ'ব গোজ
পৰীক্ষাত গোটেই লিখিব লাগিব হি অলৱেজ গোজ ফৰ এ ৱাক ইন দ্য মৰ্নিং কিন্তু সেকেন্ড উদাহৰণত একে অলৱেজ শব্দ আছে সেন্টেন্সও সেম লিখিছোঁ খালি সাবজেক্ট আছে আই যেহেতু ফার্স্ট পার্সন সিঙ্গুলার নাম্বার গতিকে ইয়ার এনসার হব গো কারণ প্রেজেন্ট ইনডিফিনিট টেন্সত থার্ড পার্সন সিঙ্গুলার নাম্বাৰৰ সাবজেক্ট থাকিলে হে আমি ব্ৰেকেটত থকা ভাৰ্বৰ লগত এস বাই এস যোগ কৰিব পাৰিম অন্যথা প্ৰশ্নত যি আছে উত্তৰো একে হ'ব চোৱা সেকেন্ড উদাহৰণত চোৱা আই অলৱেজ গো ফৰ এ ৱাক ইন দ্য মৰ্নিং ঠিক তেনেদৰে যদি মই বাকি দুটামান উদাহৰণ দিওঁ যিকোনো উদাহৰণ আমি বনাব পাৰিম খালি ক্লু মনত ৰাখিবা সাপোজ মই যদি দিলোঁ the birds usually return to their nest in the evening আৰু যদি মই দিওঁ usually থকা the bus usually arrive at 6 PM চোৱা ইয়াত সেম ইউজুৱেলি শব্দ আছে সচৰাচৰ সো ইউজুৱেলি থাকিলেও আমি গম পাম যে উদাহৰণটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ তে প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি গম পালে আকৌ মই সাবজেক্ট চাব লাগিব বুলি কৈছোঁ সাবজেক্ট ইয়াত কি দিয়া আছে বাৰ্ডছ আৰু ইয়াত কি দিয়া আছে বাস বাৰ্ডছ মানে হ'ল প্লুৰেল ফৰ্ম চৰাইবোৰ গতিকে বহু বচনৰ ক্ষেত্ৰত আমি এস বাই এস যোগ কৰিব নোৱাৰো গতিকে এনসাৰ হ'ব সেম the birds usually return কিন্তু the bus পালো মই একবচনৰ সাবজেক্ট পালো থার্ড পার্সন সিঙ্গুলার নাম্বাৰৰ সাবজেক্ট পালো গতিকে ইয়াত আমি ব্ৰেকেটত থকা ভাৰ্বৰ লগত আমি যোগ কৰিব লাগিব এস বা ইএস গতিকে এনসাৰ হ'ব কি arrives প্ৰথম এনসাৰ আছিল ৰিটাৰ্ণ অৰ্থাৎ প্ৰশ্নত যি আছে উত্তৰো একে লিখিছো আৰু সেকেন্ড হ'ল the bus usually arrive ইয়াত দিয়া আছে কি arrives গতিকে যদি মই উদাহৰণবোৰ এড কৰি যাওঁ আৰু বেছি যদি উদাহৰণ দিওঁ সেম উদাহৰণ আমি যিকোনো এক্সাম্পল আমি নিজেও বনাব পাৰিম অলপমান সাহস লাগিব যদি সংকোচবোধ নাথাকে বলে টেন্স বহুত বেছি টাফ বুলি যদি নাভাবা তেন্তে সহজ সাপোজ মই এটা সহজ এক্সাম্পল লিখিলোঁ হি অফেন কাম হিয়াৰ তেওঁ প্ৰায় ইয়ালৈ আহে তে ইয়াত কি আছে ক্লু কি আছে ক্লু আছে অফেন আছে কাৰণে আমি গম পালোঁ এক্সাম্পল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এতিয়া মই চালোঁ সাবজেক্টত পালোঁ মই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ এতিয়া কি কৰিম মই যেহেতু অফেনৰ দ্বাৰা গম পালোঁ প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি সাবজেক্ট পালোঁ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ এতিয়া মোৰ কাম কি হ'ব ব্ৰেকেটত থকা ভাৰ্বৰ লগত এস বাই এস যোগ কৰা সো এনসাৰ কি হ'ব হি অফেন কামছ হিয়াৰ এতিয়া অব্যাগত ঘটনাৰ উদাহৰণ ঠিক তেনেকৈ আমি দি থাকিব পাৰিম যদি মই চিৰসত্য আৰু স্থায়ী সত্য ঘটনাৰ যদি দুটা উদাহৰণ দিওঁ তাত যেহেতু কোনো ক্লু নাই সাপোজ দ্য আৰ্থ মুভ ৰাউণ্ড দ্য ছান এইটো হ'ল চিৰসত্য ঘটনাৰ উদাহৰণ বা আৰু এটা দিলোঁ ডেথ কাম টু এভৰিৱান sooner or later অগা পিছাকে মানুহৰ জীৱনত মৃত্যু আহে সকলোৰে জীৱনত আহিব গতিকে এই দুটা উদাহৰণ চোৱা এই দুটা উদাহৰণত কোনো ক্লু নাই কিন্তু উদাহৰণটো নিজেই ক্লু কাৰণ চিৰসত্য ঘটনা দেখিলেও সাবজেক্ট চাবা যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় এস বাই এস যোগ কৰিবা যদি নহয় প্ৰশ্নত যি আছে একে সাধাৰণতে দেখিবা চিৰসত্য ঘটনাত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাকে এনসাৰ হ'ব মুভছ আৰু ইয়াৰ এনসাৰ হ'ব কামছ যদি স্থায়ী সত্য ঘটনাৰ এটা উদাহৰণ দিওঁ স্থায়ী সত্য ঘটনাৰ ক্ষেত্ৰত এক্সাম্পল হ'ব সাপোজ মই দিলোঁ এইটো লাষ্ট এক্সাম্পল দিছ ৰোড ৰান টু গুৱাহাটী এই ৰাস্তা গুৱাহাটীলৈ যায় বা যদি লিখিব বিচাৰা গুৱাহাটী ষ্টেণ্ড অন দ্য বেংক অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এইবোৰ হ'ল স্থায়ী সত্য ঘটনাৰ উদাহৰণ স্থায়ী সত্য ঘটনাৰ ক্ষেত্ৰতো সাবজেক্ট চাব লাগিব সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় এস বাই এস যোগ কৰিব লাগে দিছ ৰোড এটা ৰাস্তাৰ কথা কোৱা হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে এনসাৰ হ'ব ৰানছ সো এইখিনি হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বেসিক তিনিটা ৰুল এই ৰুলখিনিক যদি ভালদৰে চোৱা ফৰ্ম ক্লু ৰুল আৰু এক্সাম্পলবোৰ যদি প্ৰেক্টিছ কৰা প্ৰেজেন্ট ইনডিফিনিট টেন্স বুজাত নিশ্চয় সহজ হ'ব থ্যাংক ইউ